মৰিগাঁও বিজেপিত নতুন সমীকৰণ প্ৰাৰ্থিত্বৰ দৌৰত জ্যেষ্ঠ অধিবক্তা অজন্ত তালুকদাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মৰিগাঁও সদৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। বিশেষকৈ 54 নং মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে এইবাৰ মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আবেদন দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী অজন্ত তালুকদাৰে। বুধবাৰে তেওঁ মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰামপ্ৰসাদ চৰকাৰৰ হাতত নিজৰ আবেদন পত্ৰ আনুষ্ঠানিকভাৱে দাখিল কৰিলে। ইয়াৰ লগে লগে সমষ্টিটোৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক নতুন চৰ্চাৰ সূচনা হৈছে। অভিজ্ঞতাই পুষ্ট এক সবল ব্যক্তিত্ব অজন্ত তালুকদাৰ কেৱল এজন অধিবক্তাই নহয়, আইনী জগতত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞতা আছে। 1993 চনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰি থকা তালুকদাৰে 2009 চনত লণ্ডনৰ ৰয়েল কোৰ্ট আৰু 2015 চনত বেংককৰ আদালততো ওকালতি কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল খণ্ডৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা মহামিছন ভাৰতৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল। ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ আজীৱন সদস্য তালুকদাৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু সমাজ সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত। প্ৰাৰ্থিত্বৰ আবেদন দাখিল কৰি অজন্ত তালুকদাৰে সংবাদ মাধ্যমৰ আগত মৰিগাঁৱৰ সামগ্ৰিক উন্নয়নৰ এক বিস্তৃত পৰিকল্পনা দাঙি ধৰে। মৰিগাঁওবাসীৰ আশা আৰু আস্থাক সাৰথি কৰি আগন্তুক নিৰ্বাচনত দলীয় টিকট লাভ কৰিব বুলি তেওঁ যথেষ্ট আশাবাদী। জিলাখনৰ শৈক্ষিক আৰু সামাজিক বাতাবৰণ সলনি কৰাৰ সংকল্পৰে তেওঁ আগবঢ়োৱা এই পদক্ষেপে মৰিগাঁও বিজেপিৰ ভিতৰচৰাত কেনে প্ৰভাৱ পেলায় সেয়া এতিয়া লক্ষণীয় হ'ব। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ, গুৱাহাটী। আশীৰ্বাদ পালে, ৰাইজৰ আশীৰ্বাদ পালে, মৰিগাঁওবাসীৰ আশীৰ্বাদ পালে নিশ্চয় সফল হ'ম। আৰু সফল হ'লে এইটো নহয় যে সফল নহ'লেও মৰিগাঁওখনে কিবা কৰি আছো। আজি 10-12 বছৰ ধৰি কৰি আছো, বিভিন্ন ক্ষেত্ৰত কৰি আছো। মৰিগাঁও সমষ্টিটো যথেষ্ট পৰিকল্পনা থাকাই নহয়, যথেষ্ট সুবিধা আছে। হয়তো কোনোবা ভুল অকণমান নাজানে বা জানি কৰা নাই, সেইটো মই নাজানো। আনক মই দোষাৰোপ কৰিব বিচৰা নাই, কোনো বিৰোধীকো কৰিব খোজা নাই, চৰকাৰত থকা ব্যক্তিকো কৰিব বিচৰা নাই, কোনো বিধায়কক মই ক'বলৈ যোৱা নাই। ইমানখিনি অনগ্ৰসৰ হৈ আছে মানুহ কি কাৰণত? প্ৰথম কথা, ইয়াতে শিক্ষাটো আছে যদি শিক্ষা শেষ নাই। ইয়াতে এখন ইউনিভাৰ্চিটি নাই, আছে জানো? সেইটো কোনো আজিলৈকে প্ৰশ্ন কৰা নাই। মইতো এখন ইউনিভাৰ্চিটি অনাৰ কাৰণে আজিৰ পৰা 2018 চনত ওচৰতে বঙালধৰা বেতনীৰ বাউণ্ডাৰী ৱাল মাৰা আছে, আপোনালোকে ভেৰিফাই কৰিব পাৰে। ডক্টৰ হেৰি বুজৰপুৰৰ ছাৰ ভাইচ চেঞ্চেলৰ এগ্ৰিকালচাৰ তেখেতলৈ লগ লাগে। তাতে মই নাই বোলে 27 বাৰ গাঁৱত মিটিং কৰিছো মানুহৰ লগত। আমাৰ মাটিবিলাক আমি কি হ'ব, চাকৰি পাম নেকি? মিনিমাম 5,000 মানে চাকৰি পালে। কিবা এটা অসুবিধা কাৰণত হয়তো চৰকাৰী মেৰপেচকে হওক কিবা হওক সেই ইউনিভাৰ্চিটিখন আজি হৈ উঠা নাই। কিন্তু এইটো মোৰ আশা আছে। মই নিজেও ব্যক্তিগতভাৱে জড়িত আছো, বিভিন্ন দেশত বিদেশত ব্যৱস্থা কৰিছো বা প্ৰাইভেটলি হয়তো কৰি থৈছো। এটা এখন ইউনিভাৰ্চিটি মই আনিমেই। মই MLA নহ'লেও আনিম, খুব বেছি 3 বছৰ বা 2 বছৰ আৰু হ'লেও আনিম। আৰু আৰম্ভণি হিচাপে স্কুল এখন এটা আৰম্ভ কৰিছিলো, আজি 9 বছৰ হ'ল নহয় জানো? তেওঁ জানে, চলাই আছে ডেল্টা পাব্লিক স্কুল। মোক সুধিছিল DPS বুলি ক'লে দিল্লী পাব্লিক স্কুল নহয়, আৰু ধৰুৱা না আমি দেখি হয়। আমি ডেল্টা পাব্লিক স্কুল নাম দিছো যাতে বেলেগেও গম পাওঁ আমাৰ এখন স্কুল আছে DPS বুলি, DPS মৰিগাঁও। সেইকাৰণে 9 বছৰ পাইছে, কিন্তু চেণ্ট্ৰেল এপ্ৰুভেল আছে। আমি এই DPSখন আমি গাঁৱতো আপুনি যদি খোলে, ক'ৰবাত খোলে, অসমৰ বিভিন্ন ঠাইত ব্ৰাঞ্চ খুলিব পাৰে, ফ্ৰেঞ্চাইজ। সেইখিনি কেপাচিটি আমাৰ DPS স্কুলৰ আছে। আজি ষ্টুডেণ্ট হয়তো কম আছে, কালি বাঢ়িব, পৰহি আকৌ বাঢ়িব। আমি প্ৰডাক্ট ক'ব লাগে। এটা প্ৰডাক্টৰ কাৰণে যথেষ্ট সুবিধা আছে। মানে ভাবিছে আমাৰ জাগিৰোড অমুক প্ৰজেক্ট হ'ব, তাতে প্ৰজেক্টৰ কাৰণে আমি কেইজন শিক্ষিত আছে, কওক আপোনালোকে পাৰে যদি আছে জানো? সেইখিনি শিক্ষিতৰ কাৰণে কৰে। ইউনিভাৰ্চিটিখন যদি হয়, ইনভিজিবল টেকনলজি আনিব খুজিছো। ইনভিজিবল টেকনলজিটোৰ প্ৰতি মই নিজে আকৃষ্ট হৈছো। আজি AI যিবিলাক মোবাইলত ইউজ কৰিছে, সেইবিলাক তাৰেই প্ৰডাক্ট। ইনভিজিবল টেকনলজি যদি মৰিগাঁৱত এটাকেও ল'ৰা হ'ল ন, সি 20 জন ল'ৰাক চাকৰি দিব পাৰিব। এজনী ছোৱালী যদি ওলায় পাছ কৰি, কিন্তু পঢ়িব যাব নোৱাৰে, ইমান সবল নহয়। এই ইউনিভাৰ্চিটি ৱৰ্ল্ডত খুব লিমিটেড, আৰু এছিয়ান কাণ্ট্ৰিত থকাৰ ভিতৰত ছিংগাপুৰত আছে, জাপানত আছে, আৰু ক'তোৱে নাই। বাকী চব আমেৰিকান কাণ্ট্ৰিত আছে, মানে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আছে। এই টেকনলজি ইণ্ডিয়াই আনে নাই, আমি মৰিগাঁও চিন্তা কৰিছিলো। মৰিগাঁৱত আনাৰ কাৰণে চিন্তা কৰিছিলো। তাৰ কাৰণে আপোনালোকে মোক ধন্যবাদ দিব নালাগে বাৰু, কিন্তু ভাবি থওক। এতিয়া প্ৰথম আহিলে নিবনুৱা নহয় জানো? ক'ব গ'লে আপুনিও নিবনুৱা। সাময়িক কালি যদি চেনেল বন্ধ হয় আপোনাৰ, আপুনি কি কৰিব তেতিয়া? শুদ্ধ খাদ্য কৰিব নোৱাৰে। আপোনাৰতো মিনিমাম শিক্ষা আছে, সেই শিক্ষাখিনি প্ৰয়োগ কৰক। প্ৰয়োগ কৰাৰ কাৰণে মই সোণাপুৰত এবাৰ খেতি কৰিছিলো এটা
এটা মোবাইলত ৰিচেণ্টলি পাইছে পাচলি খেতি য'ত বেৰ দিব নালাগে পাচলি খেতি কৰিলে ছাগলী গৰু মহে একো নাখায় তাৰ কেজি পাতটোৰ কেজি 2000 টকা মিনিমাম ৰেট আছে প্ৰতি পাতি কিমান পৰিছে নিজে দুখ লাগে পাঞ্জাৱৰ মানুহ এজনে মলত আহি বহি পেলাই কান্দিছে ৰাস্তাত খেতি মাটি খালী দেখা পায় मैं আগতে কৈছো কথাটো কান্দিছে কিয় কান্দিছে ভাই बोले नहीं भाई हमारा देश पंजाब में क्या है जमीन खाली नहीं रहते पाँव देने की जगह नहीं इतने खेती है इधर खाली है दूर के भी मिल जाएगा तो जमीन खाली है